কি লিখিবা যে AB সমান্তৰাল CD তো কি হ'ব দিয়া আছে AB সমান্তৰাল CD দিয়া আছে আৰু GE ছেদক AB ডাল CD ৰ সমান্তৰাল আমি ধৰিছো আৰু কি GE ডাল ছেদক বুলি আমি ধৰিছো যদি GE ডাল ছেদক হয় তেতিয়া কি হ'ব যে এংগল AGE সমান এংগল GED হ'বনে নহয় এডাল সমান্তৰাল এডাল ছেদক গতিকে কি হ'ব AGE তাৰ মানে কি এইটো কোণ সমান GED এই গোটেই কোণটো একান্তৰ কোণ হয়নে নহয় ব্ৰেকেটত লিখি দিয়া আছে কি একান্তৰ কোণ ব্ৰেকেটত লিখি দিয়া কি একান্তৰ কোণ এতিয়া চোৱা যে আমাক দিয়া আছে কি দিয়া আছে যে GED সমান 126 ডিগ্ৰী এটা লিখিম যে কি এংগল GED সমান 126 ডিগ্ৰী এটো কি হ'ব এটো হ'ব যে কি যে দিয়া আছে আমাক দিয়া আছে কি দিয়া আছে GED সমান 126 ডিগ্ৰী আমি এটা লিখিছো যে AGE সমান GED এতে কে AGE সমান 126 ডিগ্ৰী যেহেতু GED সমান 126 ডিগ্ৰী AGE 126 ডিগ্ৰী হ'ব কাৰণ কি AGE আৰু GED সমান হললে এটা আমি পালো কোনটো পালো AGE টো পালো এতিয়া লাগে আমাক GEF আৰু FGE GEF আৰু FGE টো আমি উলিয়াব লাগে এতিয়া আমি লিখিম এতিয়া কি লিখিম যে এই GED কোণটো কিমান আমি জানো যে কি 126 ডিগ্ৰী এই GED কোণটো আমি পাইছো কি 126 ডিগ্ৰী মানে গোটেই কোণটো এইখিনি নহয় দেই এই গোটেই কোণটো এই GED এই গোটেই কোণটো কিমান 126 ডিগ্ৰী আৰু এই গোটেই কোণটো দুটা কোণ লগ লাগি সৃষ্টি হৈছে এটা কোণ হৈছে এইটো কোণ আৰু এটা কোণ হৈছে এইটো কোণ মানে কি এই দুটা কোণৰ যোগফলে হৈছে কি GED কোণটো তোমালোকে এনেকৈ নিলিখিবা মই বুজিবৰ কাৰণে দিছো অংকটো নকৰাতে যেটো চিত্ৰ আছিল হেইটোৱে চিত্ৰ কিতাপতো পাই যাবা যে এইটো কোণ যোগ এইটো কোণ লগ লাগি এই GED কোণটো গঠন হৈছে হয়নে গতিকে আমি কি লিখিম যে 90 ডিগ্ৰী যোগ GEF মানে কি এই GEF মানে কি এইটো কোণ যোগ FED কোণ যাক 90 ডিগ্ৰী যেটো সমকোণ চিন আছে গতিকে এইটো 90 ডিগ্ৰী হ'ব তাক আমি FED বুলি লিখা নাই ডাইৰেক্টলি 90 ডিগ্ৰী বুলি লিখিছো সমান কি হ'ব 126 ডিগ্ৰী কাৰণ কি GED ৰ সমান গতিকে কি হ'ব 126 ডিগ্ৰী এতিয়া আমি কি কৰিম যে GEF টো ইয়াৰ পৰা উলিয়াম GEF কিমান হ'ব 126 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী সমান কি হ'ব 36 ডিগ্ৰী হল এতিয়া এতেগে যে AGE যোগ FGE সমান 180 ডিগ্ৰী হ'বনে নহ'ব কোৱা AGE সমান FGE কাৰণ কিয় এডাল সমান্তৰাল বুলি কৈছে হয়নে সৰল ৰেখা গতিকে এইটো কোণ যোগ এইটো কোণ সৰল ৰৈখিক কোণ হ'বনে নহ'ব হ'ব এনেকৈ থাকিলে কি হয় এইটো কোণ সৰল ৰৈখিক কোণ হয় গতিকে AGE কোণ যোগ FGE কোণ সমান 180 ডিগ্ৰী এতিয়া কি কৰিম আমি যে FGE কোণ সমান কি কৰিম 180 ডিগ্ৰী মাইনাস AGE কোণটো কিমান পাইছা FGE কোণ সমান 180 ডিগ্ৰী মাইনাস AGE কোণটো কিমান পাইছা 126 ডিগ্ৰী এটা কি হ'ব 54 ডিগ্ৰী গতিকে আমি পালো যে GEF সমান কিমান হ'ব 36 ডিগ্ৰী আৰু এংগল FGE সমান কিমান হ'ব 54 ডিগ্ৰী এটো কোৱেশ্চন তোমালোকে ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ লোৱা কিবা বুজি পোৱা নাই যদি কমেন্ট কৰিবা হয়নে নহয় বুজি নাপাবলগীয়া একো নাই পাবাই সহজ কোৱেশ্চন লিখিম চাবা যে R বিন্দুৰে এটো সলিউশন দিবা দে তোমালোকে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালভাৱে RN ৰেখা
অকা হ'ল মানে আৰ এন ৰেখাডাল আমি আঁকিছোঁ কাৰ আৰ বিন্দুৰে যোৱাকৈ এছ টিৰ সমান্তৰাল হবে আৰ এন ৰেখা অকা হ'ল এতিয়া আমি কি কৰিম যে এতিয়া এছ টি সমান্তৰাল আৰ এন এছ টিডাল আৰ এনৰ সমান্তৰাল হ'ব যিহেতু এইডালৰ সমান্তৰাল বুলিয়ে আমি আঁকিছোঁ গতিকে এইডাল সমান্তৰালে হ'ব যদি এইডাল সমান্তৰাল হৈ কি হ'ব যে এইডাল সমান্তৰাল এইডাল ছেদক তাৰমানে কি হ'ব যে এইটো কোণ আৰু এইটো কোণ কি হ'ব 180 ডিগ্ৰী হ'ব এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব কাৰণ কিয় ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে এইটো কোণ যোগ এইটো কোণ 180 ডিগ্ৰী আমি লিখিব পাৰিম গতিকে লিখা যে কি লিখিবা আৰ এছ টি যোগ এছ আৰ এন ইকুৱেল 180 ডিগ্ৰী হয়নে তাৰপিছত আমি কি কৰিম ভ্যালু পাতিম যে আৰ এছ টিটো কিমান দিয়া আছে 130 ডিগ্ৰী দিয়া আছে এছ আৰ এনটো কিমান দিয়া আছে আমি নাজানো গতিকে এইটোত আমি তেনেকৈ লিখিম এইটো কিমান 180 ডিগ্ৰী যে এতে কি থাকিব এছ আৰ এন 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী কিমান হ'ব 50 ডিগ্ৰী হয়নে ইমপ্লাইজ এছ আৰ এন সমান কিমান 50 ডিগ্ৰী এইটো 1 নম্বৰ ইকুৱেশ্যন দি দিয়া ধুনীয়াকৈ হৈছে বাছ নেক্সট চোৱা এতিয়া নেক্সট কি চাবা যে পি কিউ সমান্তৰাল এছ টি আমাক দিয়া আছে কুৱেশ্যনটো তোমালোকে যদি চোৱা গম পাবা যে কি পি কিউ সমান্তৰাল এছ টি গতিকে আমি এবাৰ লিখিম যে পি কিউ সমান্তৰাল এছ টি এইটো আমাক কি কৰিছে যে দিয়া আছে পি কিউ সমান্তৰাল এছ টিটো দিয়া আছে যদি পি কিউ সমান্তৰাল এছ টি হয় তেতিয়া আমি কি কৰিছোঁ যে আৰ এন সমান্তৰাল এছ টি এইটো ক'ৰ পৰা আহিছে অংকন মতে ঠিকে ধুনীয়াকৈ লিখি দিয়ে অংকন মতে হ'ল এতিয়া যদি তোমাৰ যে এছ টিডাল পি কিউৰ লগতো সমান্তৰাল আৰ এনৰ লগতো সমান্তৰাল হয়নে তেতিয়া আমি কি লিখিব পাৰিম যে সৰি এইটো হেৰি হ'ব এইটো পি কিউ হ'ব কোৱাত ভুলিছিলোঁ পি কিউ এছ টিৰ লগতো সমান্তৰাল পি কিউ এক ছেকেণ্ড হ'ব পি কিউ সমান্তৰাল এছ টি ঠিক আছে পি কিউ সমান্তৰাল এছ টি তাৰপিছত এইটো আৰ এন সমান্তৰাল এছ টি ঠিক আছে এইটো আৰ এনে হ'ব দিয়া তো আৰ এন হ'ব আৰ এন সমান্তৰাল এছ টি পি কিউ এছ টিৰ লগত সমান্তৰাল আৰ এনো কাৰ লগত সমান্তৰাল এছ টিৰ লগত সমান্তৰাল গতিকে কি হ'ব পি কিউডাল কাৰ লগত সমান্তৰাল হ'ব আৰ এনৰ লগত সমান্তৰাল হ'ব গতিকে পি কিউ সমান্তৰাল আৰ এন বুলি আমি ক'ব পাৰোঁ যে এইডালৰ লগত সমান্তৰাল হয়নে নহয় এইডালৰ লগত সমান্তৰাল গতিকে এইডালৰ লগত সমান্তৰাল হৈ যাব আগৰটোৰ নিচিনা আকৌ ইয়াত আমি আকৌ কি লিখিম চোৱা আকৌ যে পি কিউ সমান্তৰাল আৰ এন কি হ'ব যে কিউ আৰ ছেদক কি হ'ব যদি পি কিউ সমান্তৰাল আৰ এন হয় যে পি কিউ সমান্তৰাল আৰ এন আৰু কি হ'ব কিউ আৰ ছেদক এডাল ছেদক যদি এডাল ছেদক হয় তেতিয়া আমি কি লিখিব পাৰিম যে এংগল কিউ আৰ এন তাৰমানে কি এই গোটেই কোণটো এংগল কিউ আৰ এন মানে কি এই গোটেই কোণটো এংগল কিউ আৰ এন সমান কি হ'ব পি কিউ আৰ গতিকে কি হ'ব এইটো কোণ পি কিউ আৰ এংগল কিউ আৰ এন সমান পি কিউ আৰ এইটো কি একান্তৰ কোণ হয়নে এতেকে কিউ আৰ এন সমান কি হ'ব 110 ডিগ্ৰী যেহেতু এইটো 110 পি কিউ আৰটো 110 কিউ আৰ এনো 110 হ'ব গতিকে যেহেতু কি লিখিম আমি পি কিউ আৰ সমান 110 ডিগ্ৰী হ'লনে এতিয়া কি কৰিম এতিয়া লিখা ইয়াত এতিয়া কি কৰিম আমি যে কিউ আৰ এছ যোগ এছ আৰ এন সমান 110 ডিগ্ৰী আমি কি কৰিছোঁ যে কিউ আৰ এছ কোণটো এইটো কোণ যোগ এছ আৰ এন এই দুটা কোণ মানে এইটো কোণ আৰু এই দুটা কোণৰ যোগফল 110 হ'বনে নহ'ব মোক কোৱা তোমালোকে যদি তোমাৰ কিউ আৰ এন গোটেই কোণটো যদি 110 ডিগ্ৰী হয় এই গোটেই কোণটো এই কিউ আৰ এন এই গোটেই কোণটো যদি তোমাৰ 110 ডিগ্ৰী হয় মাজতে এডাল এনেকৈ আছে গতিকে এইটো এটা সাইড এইটো 1 নম্বৰ সাইড এইটো 2 নম্বৰ সাইড যে এই দুটা সাইডৰ যোগফল 110 হ'বনে নহ'ব হ'ব গতিকে আমি কি কৰিব পাৰিম যে ইয়াৰ পৰা আমি কিউ আৰ এছটো উলিয়াব পাৰিম দিছ ইমপ্লাইজ কিউ আৰ এছ সমান কিউ আৰ যোগ এছ আৰ এনৰ ভেলু পাইছোঁ আমি কিমান পাইছোঁ
50 ডিগ্ৰী পাইছোঁ SRNৰ ভেলু 50 ডিগ্ৰী ইয়াতে থাকিব 110 ডিগ্ৰী দিছ ইমপ্লাইজ QRS সমান 110 বিয়োগ 50 ডিগ্ৰী তাৰ মানে কি হ'ব 60 ডিগ্ৰী হৈ গ'ল QRS তো আমি পালো কি 60 ডিগ্ৰী গতিকে আমাক এইটোৱে উলিয়াব দিছিল এতেকে QRS একবাৰ লিখি দিয়া ইকুৱেল টু 60 ডিগ্ৰী কমপ্লিট তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লোৱা নাই যদি দি দিছোঁ মই লৈছা হৈছে নেক্সট এইখিনি লোৱা লৈ লোৱা বাছ কমপ্লিট এইটো লিখা যে AB সমান্তৰাল CD কমা দিবা দি লিখিবা PQ ছেদক PQ ডাল ছেদক AB আৰু CD সমান্তৰাল গতিকে কি হ'ব এইটো কোণ সমান এইটো কোণ হ'ব গতিকে লিখিব পাৰিম যে কি APQ কোণ সমান PQR কোণ PQR কোণ সমান দিব পাৰিম আমি গতিকে ইমপ্লাইজ APQ কোণ কিমান 50 ডিগ্ৰী আৰু PQR কোণ কিমান x ইমপ্লাইজ কি হ'ব x সমান 50 ডিগ্ৰী হয়নে এইটো কি কোণ একান্তৰ কোণ একান্তৰ কোণ x ৰ ভ্যালুটো পালো আমি কি 50 ডিগ্ৰী ইয়াতে লিখিম যে কি আকৌ কি লিখিম আমি আকৌ লিখিম যে AB সমান্তৰাল CD আৰু কি হ'ব PR ডাল ছেদক PR ছেদক হ'ব এবাৰ যেতিয়া PR ছেদক হ'ব তেতিয়া কি হ'ব যে এইটো কোণ সমান এইটো কোণ গতিকে কি লিখিব পাৰিম যে আমি APR কোণ সমান PR ডি কোণ ইয়াতে লিখিম কি APR কোণ সমান PR ডি কোণ কিমান 127 ডিগ্ৰী হ'ল ইমপ্লাইজ APR কোণটোক আমি কেনেকৈ লিখিব পাৰিম চোৱা APR মানে কি APR মানে কি এই গোটেই কোণটো মানে কি এইটো কোণ আৰু এইটো কোণৰ যোগফলটো কি হ'ব APR কোণৰ সমান হ'ব গতিকে আমি কি লিখিব পাৰিম যে 50 প্লাছ y APR ৰ জায়গাত আমি কি লিখিব পাৰিম যে 50 ডিগ্ৰী প্লাছ y ইকুৱেল টু 127 ডিগ্ৰী দিছ ইমপ্লাইজ y ইকুৱেল টু কিমান হ'ব 127 মাইনাছ 50 পৰা বিয়োগ কৰিলে কি হ'ব 7 হ'ব 12 5 গ'লে 7 হ'ব 77 ডিগ্ৰী এতেকে y ইকুৱেল টু 77 ডিগ্ৰী এতেকে x ইকুৱেল টু কিমান হ'ব 50 ডিগ্ৰী এইটো আমি প্ৰমাণ কৰিলোঁ এইখিনি বুজি পাইছা নহয় তোমালোকে এইখিনি বুজি পাইছা নে বনে এইখিনি কি তোমাৰ এইটো কোণ আৰু এইটো কোণ লগ লাগি এই গোটেই কোণটো গঠন হৈছে APR কোণটো গঠন হৈছে গতিকে আমি APR তো ভাঙি লিখিছোঁ ভাঙি কেনেকৈ লিখিম যে 50 ডিগ্ৰী প্লাছ y হৈছে কমপ্লিট 6 নম্বৰটো নকৰোঁ এইটো এক্সামত তেনেকৈ নাই আৰু তোমালোকে যদি লাগে যদি কমেণ্ট কৰিবা কৰি দিম আৰু বাকি ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা ভাল পাইছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম সকলোকে পঢ়া শুনা কৰি থাকিবা ধন্যবাদ